নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে দিশাহুলৰ সম্পূৰ্ণ তথ্য। দিশাহুল আমি যি দিশত বাৰ আৰু ৰাশি অনুসৰি যাব নালাগে, যদি যোৱা হয় আৰু তাৰ পৰা আমি যি ফল লাভ কৰোঁ, সেয়াই হৈছে দিশাহুল। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়। দিশাহুল এনে এক তথ্য, যি তথ্য আমি সকলোৱে জনাটো অতি প্ৰয়োজন। কাৰণ আমি যিকোনো সময়ত যিকোনো দিশত যাবলগীয়া হয় আৰু সেইকাৰণে আমি কিছু ফল লাভ কৰোঁ, যি ফল শুভও হ'ব পাৰে, অশুভও হ'ব পাৰে। যদি আমি অশুভ সময়ত অশুভ দিশত যাওঁ আৰু যি ফল লাভ কৰোঁ, সি যদি বেয়া ফল হয় তেন্তে আমাৰ কাৰণে অতি ক্ষতিকাৰক। আৰু ইয়াৰ উপায় হিচাপে আপোনালোকে এই ভিডিঅ'টোতেই লাভ কৰিব। ভ্ৰমণৰ সুযোগে আমাৰ হৃদয়ত আনন্দ আৰু নতুন আশা জাগ্ৰত কৰে। নতুন দিগন্ত আৰু অভিজ্ঞতাৰ প্ৰতি আমাক আকৰ্ষণ কৰে। ব্যৱসায় হওক, শিক্ষামূলক কামতেই হওক, কৰ্মসংস্থাপনৰ আশংকাই হওক বা প্ৰতিটো যাত্ৰাত আমি নামি পৰা উদ্দেশ্য থাকে। এই লক্ষ্যবোৰ কেৱল আমাৰ বাবে লক্ষ্য নহয়, আমাৰ সুখ আৰু জীৱিকাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। বা এইটোৱে ক'ব পাৰি যে এই উদ্দেশ্যসমূহৰ পূৰ্ণতাই আমাৰ জীৱনৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰে। তথাপি সপোন বাস্তৱিকত কৰাৰ উত্তেজনাৰ মাজত অনিশ্চয়তাৰ চিন্তাই কেনেবাকৈ আমাক হৃদয় চুই যায় আৰু আমাৰ উৎসাহক শ্লান কৰে। অভাৱনীয় বাধাৰ ওপৰত উজুতি হোৱাৰ সম্ভাৱনাই আমাৰ পৰিকল্পনাক আমাৰ পথৰ পৰা নমাই আনিব পাৰে। সেয়েহে আমি ভগৱানৰ নাম হৃদয়ত লৈ থাকোঁ আৰু লগতে ঘৰৰ পৰা ওলাই যোৱাৰ আগতে তেওঁৰ আশীৰ্বাদ বিচাৰোঁ, যাতে আমাৰ কাম সফল হয়। মহাজাগতিক প্ৰভাৱৰ বিশাল ক্ষেত্ৰখনত ডাইৰেকশ্যনেল বেৰিজ অৰ্থাৎ দিশাহুল নামৰ এটা পৰিঘটনা আছে, যিয়ে নিৰ্দিষ্ট দিশ আৰু দিশৰ ওপৰত ভিত্তি কৰি আমাৰ ভ্ৰমণৰ পথত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে বুলি বিশ্বাস কৰা হয়। জ্যোতিষ আৰু ভ্ৰমণৰ ক্ষেত্ৰত বিজ্ঞানেৰে ভৰা এই ভিডিঅ'টোত আমি আপোনালোকক আৰু অধিক কম দিশগত বাধা বা দিশহুলৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে আৰু শুভ আৰু অশুভ দিশৰ বিষয়ে বিশেষ তথ্যও আগবঢ়া হৈছে। লগতে আমি আপোনাক দিশাহুলৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ লোৱা বিশেষ ব্যৱস্থাৰ জ্ঞান আগবঢ়োৱা হৈছে। দিশগত বাধা অৰ্থাৎ দিশাহুল আৰু আমাৰ ভ্ৰমণত ইয়াৰ গভীৰ প্ৰভাৱ বিশেষভাৱে চেষ্টা কৰা প্ৰয়োজন। আজি এই ভিডিঅ' বিশেষ বিষয়বস্তুৰ যি তালিকা, এই তালিকাৰ বিষয়ে আপোনালোকক প্ৰথমে আগবঢ়াইছোঁ। 1 নম্বৰত দিশাহুল কি? 2 নম্বৰত কোনটো দিশত যাত্ৰা কৰিলে দিশহাৰা হয়? 3 নম্বৰত দিন আৰু দিশৰ ওপৰত ভিত্তি কৰি দিশাহুল চাৰ্ট বা দিশ চক্ৰ। 4 নম্বৰ হৈছে চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি দিশ নিৰ্ণয় কৰা। 5 নম্বৰ হৈছে দিশৰ কলিকৰ প্ৰভাৱ কেনেকৈ হ্ৰাস কৰিব পাৰি। এই তালিকা অনুসৰি এতিয়া আপোনালোকে জানি লওক দিশাহুল কি। জ্যোতিষৰ ক্ষেত্ৰখনত দিশাহুলৰ ধাৰণাটোৰ আশে পাশে ঘূৰি থাকে। নিৰ্দিষ্ট দিনত কিছুমান দিশত যাত্ৰা কৰাৰ সময়ত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আমাৰ প্ৰচেষ্টা সফলভাৱে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা
অত্যন্ত প্ৰবল। শব্দটো হৈছে দিশা আৰু হুলৰ পৰা উদ্ভৱ হৈছে, য'ত দিশাৰ অৰ্থ হৈছে সপষ্ট, যি দিশত যাত্ৰা কৰি আছে, আৰু চুল, যিটো অৰ্থ হৈছে ই নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট দিশত যাত্ৰা কৰাৰ সময়ত বাধাৰ সন্মুখীন হোৱা ধাৰণাটোক আণ্ডাৰলাইন কৰিছে। এতিয়া আপোনালোকে জানি লওক কোনটো দিনত কোনটো দিশত যাত্ৰা কৰিলে দিশ পালমাৰ সৃষ্টি হয়। দিশা হ'লে নিৰ্দিষ্ট দিনত আৰু নিৰ্দিষ্ট দিশত ইয়াৰ প্ৰভাৱ স্পষ্ট কৰে, যাৰ ফলত আমাৰ যাত্ৰাৰ উদ্দেশ্য অসফল হ'ব পাৰে। আমাৰ যাত্ৰাক নিৰৱচ্ছিন্ন কৰিবলৈ হ'লে আমি কোন দিনত কোন দিশত যাত্ৰা কৰোঁ আৰু কোনটোৱে দিশহাৰা সৃষ্টি কৰে সেই কথা বুজাটো সৰ্বোচ্চ হৈ পৰিছে। গতিকে দিশাহুলৰ প্ৰভাৱৰ সৈতে জড়িত দিন আৰু দিশসমূহৰ ওপৰত আলোকপাত কৰাটো অত্যন্ত প্ৰয়োজন, যিটো আপোনালোকেও জনাটো অত্যন্ত প্ৰয়োজন। আহকচোন ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকে জানি লওক। দিন আৰু দিশৰ ওপৰত ভিত্তি কৰি দিশাহুলৰ যি চাৰ্ট, এই চাৰ্ট আপোনালোকে জানি লওক। আপোনালোকে সোমবাৰ আৰু শনিবাৰ পূব দিশ, শুক্ৰবাৰ আৰু ৰবিবাৰ পশ্চিম দিশ, মঙলবাৰ আৰু বুধবাৰ উত্তৰ দিশ আৰু বৃহস্পতিবাৰ দক্ষিণ দিশ। সোমবাৰ বৃহস্পতিবাৰ আগ্নেয় অৰ্থাৎ দক্ষিণ পূবত, ৰবিবাৰ আৰু শুক্ৰবাৰ হৈছে নৈಋত কোণ অৰ্থাৎ দক্ষিণ পশ্চিমত, মঙলবাৰ হৈছে উত্তৰ পশ্চিম আৰু বুধ আৰু শনিবাৰ হৈছে ঈশান কোণ অৰ্থাৎ উত্তৰ পূব কোণ। চন্দ্ৰৰাশিৰ ওপৰত ভিত্তি কৰি এই দিশ নিৰ্ধাৰণ দিশাহুলৰ প্ৰভাৱ চন্দ্ৰৰাশিলৈকে বিস্তৃত হৈ শুভ আৰু অশুভ ফলবোৰ অধিক স্পষ্টভাৱে সূচায়। দিশ হিচাপে পূব দিশ, ৰাশি হিচাপে মেঘ, সিংহ, ধনু ৰাশি। দক্ষিণ দিশ অনুসৰি বৃষ, কন্যা, মকৰ ৰাশি। পশ্চিম দিশ অনুসৰি মিথুন, কুম্ভ ৰাশি। উত্তৰ দিশ অনুসৰি কৰ্কট, বৃশ্চিক আৰু মীন ৰাশি। এতিয়া আপোনালোকে জানি লওক দিশাহুলৰ প্ৰভাৱ কেনেকৈ কম কৰিব পাৰি। আমি কেতিয়াবা এনেকুৱা হওঁ যে আমি অজানিতে কোনো বিশেষ দিনত অশুভ দিশত যাত্ৰাত নামি যাওঁ, বা কিবা জৰুৰী কামৰ বাবে আমি যাত্ৰা কৰিবলৈ বাধ্য হওঁ। এনে পৰিস্থিতিত দিশা হ'লে আমাৰ যাত্ৰাত বিশেষভাৱে প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে, কিন্তু কোনো ক্ষতি নোহোৱাকৈ এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ কিছু সমাধান আছে। গতিকে এনে কিছুমান সমাধান আমি আপোনালোকক এই ভিডিঅ'টোত জনাব বিচাৰিছোঁ, যিয়ে আপোনাক আপোনাৰ পথত থকা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত সহায় কৰিব। ৰবিবাৰে সূতাপাত, সোমবাৰে দাপোন চোৱা, মঙলবাৰে গুৰ, বুধবাৰে ধনিয়া, বৃহস্পতিবাৰে জিৰা, শুক্ৰবাৰে দৈ আৰু শনিবাৰে আদা সেৱন কৰি সেই দিশৰ লগত জড়িত দিশাহুলৰ যি দুখ তাক কম কৰিব পাৰে। যেতিয়া বাকী সকলো বিফল হয় আৰু আগন্তুক পথত দিশাহুলৰ বিপদৰে ভৰা যেন লাগে, তেতিয়া আপুনি আপোনাৰ যাত্ৰাত এই ভিডিঅ'ত উল্লেখ কৰা প্ৰতিটো প্ৰতিকাৰমূলক উপাদানসমূহৰ
সাৰমৰ্মক তাবিজ হিচাপে লৈ যাব পাৰে। সোমবাৰে চন্দনৰ গুটি, মঙলবাৰে চন্দনৰ কাঠ, শুক্ৰবাৰে মাটি, বুধবাৰে ফুল, বৃহস্পতিবাৰৰ বাবে দৈ, শুক্ৰবাৰৰ বাবে ঘি আৰু ৰবিবাৰৰ বাবে তিলৰ গুড়ি। দিশাহুলৰ যি ধুমুহা, সেই ধুমুহাৰ মাজত এই প্ৰতিটো কথাই আপোনাৰ আশাৰ ৰশ্মিৰ কাম কৰিব। এটা আপোনালোকক বিশেষ তথ্য এটা আগবঢ়াইছোঁ। এই ভিডিঅ'ত উল্লেখ কৰা সকলো প্ৰতিকাৰ ভৱিষ্যত বিজ্ঞানৰ ওপৰত ভিত্তি কৰি বিশেষ এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।